তো ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'ত মই তোমালোকক অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 7ৰ গণিতৰ অনুশীলনী 13B গণিতৰ অনুশীলনী 13B যিকেইটা গণিত মই কৰি দিয়া নাছিলোঁ তাৰমানে 7, 8, 9, 10, 11, 12 সো এই গণিত 6টা মই এই ভিডিঅ'ৰ জৰিয়তে তোমালোকক সমাধান কৰি দেখাম 7, 8, 9, 10, 11 আৰু 12 সো 7 নম্বৰ অংকত আমাক দিয়া আছে এটা সামন্ত্ৰিকৰ ভূমি উন্নতিৰ দুগুণ সামন্ত্ৰিকটোৰ কালি 128 সেন্টিমিটার স্কয়ার হলে ভূমি আৰু উন্নতিৰ মাপ উলিওৱা সো ইয়াতে আমাক কি দিয়া আছে সামন্ত্ৰিকটোৰ কালি আমাক দিয়া আছে 128 সেন্টিমিটার স্কয়ার আৰু এটা শৰ্ত আমাক দিয়া আছে যে ইয়াৰ যেটো ভূমি হ'ব এটো কি হ'ব উন্নতিৰ দুগুণ হ'ব তো তোমালোকে কি কৰিব লাগিব যাৰ লগত কম্পেয়াৰ কৰিছে কাৰ লগত কম্পেয়াৰ কৰাইছে ভূমিক উন্নতিৰ লগত মানে উন্নতিক আমি ধৰিব লাগিব যিকোনো x y a b c যিকোনো এটা ধৰি লৈ ইয়াৰ পৰা আমি উলিয়াব পাৰিম সো সমাধানত তোমালোকে লিখিবা ধৰা হল সামন্ত্ৰিকটোৰ উন্নতি আমি উন্নতি কাগতে ধৰি লৈছো কাৰণ ভূমি উন্নতিৰ লগতহে কম্পেয়াৰ কৰিছে যাৰ লগত কম্পেয়াৰ কৰে হেতু ধৰিব লাগিব উন্নতি 1 সেন্টিমিটাৰ মই 1 সেন্টিমিটাৰ ধৰিছো তেতিয়াহলে ভূমি কি হ'ব এতেকে ভূমি আমাক শর্ত কি দি আছে যেটো উন্নতি হ'ব ভূমি কি হ'ব ভূমি উন্নতিৰ দুগুণ তাৰমানে যেটো উন্নতি হ'ব ইয়াৰ দুই গুণ 2x বুজি পাইছা উন্নতিৰ দুই গুণ হল ভূমি উন্নতিৰ 2x সেন্টিমিটাৰ উন্নতি যদি x ধৰিছো ইয়াৰ দুই গুণ মানে কি 2x সেন্টিমিটাৰ এতেকে সামন্ত্ৰিকৰ কালি উলাই লোৱা সামন্ত্ৰিকৰ কালি কি হ'ব সামন্ত্ৰিকৰ কালিৰ যেটো সূত্ৰ আছিল আমাৰ ভূমি ইনটু উন্নতি ভূমি পূৰণ উন্নতি বা ভূমি ইনটু উন্নতি এতেকে সা ভূমি আমি কিমান পাইছো ভূমি পাইছো 2x ইনটু পূৰণ উন্নতি কিমান পাইছো উন্নতি আমি x ধৰিছো x ব্ৰেকেটত দুটা সেন্টিমিটাৰ আছে সেন্টিমিটাৰ এটা দি দিয়া সেন্টিমিটাৰ স্কয়াৰ যেটো আমি কালি উলাইছো কালিৰ একক কি হয় সেন্টিমিটাৰ স্কয়াৰ এতেকে 2x পূৰণ x কি হয় x আৰু x পূৰণ কৰিলে x স্কয়াৰ তাৰ মানে 2x স্কয়াৰ সেন্টিমিটাৰ স্কয়াৰ এখিনি আমাৰ কালি পালো কিন্তু আমাক কালি এটা দিয়া আছিল এতে সা প্ৰশ্ন যদি ভালদৰে চোৱা তোমালোকে সামন্ত্ৰিকটোৰ কালি 128 সেন্টিমিটাৰ হলে তাৰ মানে সামন্ত্ৰিকটোৰ কালি 128 সেন্টিমিটাৰ দিয়া আছে তেকে লিখা কো দিয়া আছে কি দিয়া আছে আমাক সামন্ত্ৰিকৰ কালি সামন্ত্ৰিকৰ কালি কিলো কিমান দিয়া আছে 128 সেন্টিমিটাৰ স্কয়াৰ 128 সেন্টিমিটাৰ স্কয়াৰ 128 সেন্টিমিটাৰ স্কয়াৰ আমাক সামন্ত্ৰিকৰ কালি দিয়া আছে কিন্তু আমি সামন্ত্ৰিকৰ কালি উলাইছো কি উলাইছো আমি যেটো সামন্ত্ৰিকৰ কালি পাইছো 2x স্কয়াৰ তাৰ মানে ইয়াৰ যেটো সামন্ত্ৰিকৰ কালি পাইছো ইয়াতে আমি কি লিখিম কালি ঠাইত লিখিম 2x স্কয়াৰ এফালে কি আছে 128 তেকে যে তোমাৰ x ৰ ভ্যালু লাগে অকল x টো ৰাখি দিয়া x স্কয়াৰ এফালে কি আহিব 128 আৰু যেটো x ৰ লগত যেটো 2 আছিল এটো কত যাব ইয়াৰ তলত যাব তাৰ মানে এফালে পূৰণ হৈ আছিল x ৰ লগত এফালে হৰণ হৈ যাব এবাৰ x স্কয়াৰ 2 এৰে যদি 128 ক হৰণ কৰে কি আহিব 2 12 ৰ ভিতৰত 6 বাৰ 2 8 ৰ ভিতৰত 4 বাৰ 64 কিন্তু x স্কয়াৰৰ ভ্যালু হে 64 আমাক লাগে কি x ৰ ভ্যালু এবাৰ আমি ইয়াৰ পৰা এই x স্কয়াৰটো উঠাই দিম কেনেকৈ উঠাই দিম ইয়াৰ পৰা তুমি এইটো ঠাইটো স্কয়াৰ কৰা মানে এইফালে বৰ্গমূল যদি ওলাব লাগে এইফালে স্কয়াৰ কৰিব লাগিব সো এতে x স্কয়াৰ ঠিক আছে 64 ক আমি কেনেকৈ লিখিব পাৰো 8 পূৰণ 8 8 গুণ 64 8 দুইবাৰ মানে কি 8 স্কয়াৰ মানে না 8 দুইবাৰ মানে কি 8 স্কয়াৰ লিখিব পাৰো তাৰ মানে এতে লিখিম আমি 8 স্কয়াৰ এবাৰ সা এই স্কয়াৰ আমি ক্যান্সেল কৰিব পাৰো তেতিয়ালে কি থাকিব এতে থাকিব x এইফালে থাকিব 8 এক বৰ্গমূল বুলি কয় তাৰ মানে এইফালৰ পৰা যদি আমি স্কয়াৰ উঠাই দিও এইফালে ৰুট ওভাৰ হয় কিন্তু ৰুট ওভাৰ তোমালকে পা নাই এখানে মই ৰুট ওভাৰ দিয়া নাই এতে আমি স্কয়াৰ কৰি দিছো এতে তুমি স্কয়াৰ কৰিবা যেটো সংখ্যা পা তাৰ স্কয়াৰটো কৰিবা লগতে স্কয়াৰ দুটা ক্যান্সেল কৰি দিলে x ৰ ভ্যালু পাই যাবা তে x ৰ ভ্যালু ওপৰত বহাই দিয়া এবাৰ উন্নতি আৰু ভূমিত x ৰ মান বহাই দিয়া কাৰণ এবাৰ আমি দৰিহে লৈছিলো এতেকে প্ৰথমে কি ধৰিছিল উন্নতি আমি কি ধৰিছিলো উন্নতি ধৰিছিলো x মানে কি পালো x = 8 তাৰ মানে x ৰ ভ্যালু তাৰ মানে উন্নতি কি আহিব উন্নতি
ইকুৱেল টু 8 সেন্টিমিটাৰ আমি সেন্টিমিটাৰ ধৰিছিলোঁ আৰু আছিল কি আমাৰ ভূমি আছিল ভূমি ইকুৱেল টু 2x 2 into x 2x মানে কি 2 into x x এর ভ্যালু আমি কি পাইছো 8 তার মানে 8 2 গুণ 16 এতে পাম 16 16 সেন্টিমিটার বুঝি পাইছা ইয়ার উন্নতি আইব 8 সেন্টিমিটাৰৰ ভূমি আহিব 16 সেন্টিমিটাৰ কাৰণ আমি x ধৰি লৈছিল এবাৰ আমি x ৰ ভ্যালু বহাই দিলো সো ইয়াৰ পিছত আমি 8 নম্বৰ অংক লৈ আইছো 8 নম্বৰ অংক দিয়া আছে PQRS সমান্তৰিকৰ RS 16 সেন্টিমিটাৰ QR 10 সেন্টিমিটাৰ আৰু কি দিয়া আছে আমাক SM পারপেন্ডিকুলার PQ আৰু SN পারপেন্ডিকুলার QR এতেকে সো আমাক এটা সমান্তৰিক দিয়া আছে PQRS এই যেটো সমান্তৰিক আমাক দিয়া আছে এই সমান্তৰিকৰ যেটো RS আর মানে কি RS এই যেটো ওপৰৰ বাহু আছে এটো কিমান দিয়া আছে 16 সেন্টিমিটাৰ 16 সেন্টিমিটাৰ ওপৰৰ বাহুটো আছে 16 সেন্টিমিটাৰ QR মানে কি Qৰ পৰা R লৈ এই যেটো বাহু আছে বা S ৰ পৰা R এই বাহুটোৰ দৈৰ্ঘ্য কিমান দিয়া আছে আমাক 10 সেন্টিমিটাৰ 10 সেন্টিমিটার আৰু কি দিয়া আছে আমাক আৰু দিয়া আছে যদি SM 8 সেন্টিমিটার হয় S মানে এই যেটো লম্ব আগিছে PQ ৰ ওপৰত SM যেটো লম্ব আছে কিমান বুলি কৈছে 8 সেন্টিমিটার 8 সেন্টিমিটার হয় তেন্তে আমাক কি উলিয়াব দিছে SN এই যেটো লম্ব আছে কাৰ ওপৰত লম্ব আছে এটো RS সৰি QR ৰ ওপৰত যেটো লম্ব আছে এই বাহুটো SN এই SN ৰ দৈৰ্ঘ্য কিমান হয় এটো আমি উলিয়াব লাগে সো তোমালোকে কেনেকৈ উলিয়াবা ইয়াৰ কালিৰ পৰাই তোমালোকে এই যেটো লম্ব আছে লম্বটো উলিয়াব পাৰিবা কাৰণ সো সমাধানত তোমালোকে কি লিখিবা সমাধানত লিখিবা সমাধান দিয়া আছে PQRS সমান্তৰিকৰ এই যেটো PQRS সমান্তৰিকৰ প্ৰথমে কি বাহুৰ যোগফল লিখি লোৱা RS আমাক কিমান দিয়া আছে RS দিয়া আছে আমাক 16 সেন্টিমিটাৰ QR কিমান দিয়া আছিল আমাক QR দিয়া আছিল 10 সেন্টিমিটাৰ আৰু SM দিয়া আছিল আমাক 8 সেন্টিমিটার সো প্ৰথমে কি কৰিব লাগিব যিকোনো এটা ভূমি সাপেক্ষে তুমি ইয়াৰ কালিটো ওলাই লোৱা সো মই PQ ধৰিছো যে PQ ভূমি সাপেক্ষে এই সমান্তৰিকৰ কালি কি হ'ব যদি মই PQ ভূমি ধৰো তেতিয়ালে লম্ব কি হ'ব এই উচ্চতা কি হ'ব SM হয় না SM এর লম্ব হ'ব যেহেতু এটো দি আছে তেতিয়ালে ইয়াৰ পৰা কালি পাই যাম সো ইয়াৰ পিছত লিখিবা PQ ভূমি সাপেক্ষে সমান্তৰিকটোৰ কালি আমি কি ভূমি সাপেক্ষে লৈছো PQ যে PQ ভূমি সাপেক্ষে যদি আমি সমান্তৰিকৰ কালি উলাও তেতিয়ালে ইয়াৰ ভূমি কি হ'ব ভূমি PQ আমি ধৰিছো ভূমি হল PQ পুৰৰ উন্নতি যদি PQ ভূমি ধৰি ইয়াৰ উন্নতি কি হ'ব উন্নতি যেটো লম্ব আছে ইয়াৰ লগত কি আছে SM হ'ব ইয়াৰ উন্নতি সো PQ আমাক কিমান দিয়া আছে সো PQ আৰু SR এই দুটা কি 16 সেন্টিমিটাৰ এতে SR দিয়া আছে RS দিয়া আছে কিন্তু PQ একেই হয় তাৰ মানে এতে হ'ব 16 সেন্টিমিটাৰ into SM আমাক কি দিয়া আছে S ৰ পৰা এতে দিয়া আছে 8 সেন্টিমিটাৰ তাৰ মানে 16 8 গুণ কিমান হয় যদি তোমালোকে পূৰণ কৰা এতে পাবা 128 সেন্টিমিটাৰ স্কয়াৰ তাৰ মানে আমি কি পালো এই যেটো সমান্তৰিক আছে সমান্তৰিকৰ কালিটো আমি পাই গলো 128 সেন্টিমিটাৰ স্কয়াৰ সো ইয়াতে তোমালোকে লিখি দিব পাৰা যে PQ ৰ জায়গাত আমি কি লিখছো RS ৰ লিখছো PQ equal to RS তে লিখি দিবা সমান্তৰিকৰ বিপৰীত বাহুৰ সদায় সমান হয় সমান্তৰিকৰ বিপৰীত বাহু এনেকৈ লিখি দিব পাৰা যে আমি PQ ৰ জায়গাত RS ৰ মান কিয় বহাইছো কাৰণ এই দুটা সমান হয় সো ইয়াৰ কালি আমি পাই গৈছো ইয়াৰ পিছত কি কৰিব লাগিব ইয়াৰ পিছত তুমি এই QR ভূমি সাপেক্ষে এবাৰ ইয়াৰ কালিটো ওলাই লোৱা সো ইয়াৰ পিছত লিখিবা আকৌ QR ভূমি সাপেক্ষে সমান্তৰিকটোৰ কালি QR ভূমি সাপেক্ষে কি হ'ব ভূমি ইনটু উন্নতি এবাৰ QR ভূমি সাপেক্ষে আর ভূমি তো QR হ'ব QR ধৰিছো QR পূৰণ উন্নতি কি হ'ব তোমালোকে যে চিত্ৰটো ভালদৰে চাই যদি মই QR ভূমি লও এটো যদি ভূমি লও ইয়াৰ উন্নতি কি হ'ব SN তাৰ মানে ইয়াৰ উন্নতি হ'ব SN এবাৰ আমি কি পাইছো দুইটাৰ কালি ওলাইছো আনটোৰ কালি ওলা নাই এতেকে লিখা এতেকে ইয়াৰ কালি পাইছো এটো একে সমান্তৰিকৰ তাৰ মানে QR into SN equal to কাৰ সমান হ'ব যেটো আগত কালি পাইছো 128 কেনেকৈ কৰিছো বুজি পাইছ না এটো সমান্তৰিকৰ কালি লৈছো 128 মিটাৰ সেন্টিমিটাৰ স্কয়াৰ ইয়াৰো সমান্তৰিকৰ কালি ওলাইছো ইমানখিনি তেতিয়ালে এই দুটা সমান হ'ব তাৰ মানে QR ৰ মান আমাক দিয়া আছে কিমান দিয়া আছে QR ৰ মান আমাক দিয়া আছে 10 সেন্টিমিটাৰ
10 into SN আমাক লাগে SN ৰাখি দিছোঁ ইফালে আছে 128 সেন্টিমিটাৰ তাৰ মানে এতে SN লাগে SN টো তুমি ৰাখি দিয়া SN equal to ইফালে আহিল 128 divided by SN লগত যেটো 10 আছিল এটো তলত যাব 10 এবাৰ যদি 128 ক তোমালোকে 10 দি হৰণ কৰা কিমান পাবা এতে পাবা তুমি 12.8 যেটো SN তোমাৰ কি আছিল SN টো উচ্চতা আছে তাৰ মানে সেন্টিমিটাৰ 9 নম্বৰ অংকটো যে সোৱা যায় 9 নম্বৰত দি আছে ত্ৰিভুজ ABC ৰ BC equal to 13 সেন্টিমিটাৰ আৰু AD পারপেন্ডিকুলার BC যদি AD 6 সেন্টিমিটার হয় তেন্তে ত্রিভুজ ABC ৰ কালি উলিবা সো আমাক এটা ত্রিভুজ দি আছে এনেকা ধৰণৰ ABC এটা ত্রিভুজ দি আছে এই ত্রিভুজৰ যেটো BC মানে তলৰ যেটো বাহু বিৰ পৰা ছিল এই যেটো বাহু আছে এটো কিমান বুলি কৈছে 13 সেন্টিমিটাৰ এটো হল 13 সেন্টিমিটাৰ আৰু AD পারপেন্ডিকুলার BC এর পৰা ডি লৈ এই যেটো আছে এটো কি হয় এটা লম্ব হয় এটা 90 ডিগ্ৰী কোণত আছে AD পারপেন্ডিকুলার BC ৰ ওপৰত লম্বভাৱে আছে যদি AD equal to 6 সেন্টিমিটার এর পৰা ডি লৈ যেটো আছে এই লম্বটো এটো 6 সেন্টিমিটার বুলি কৈছে 6 সেন্টিমিটার হয় তেন্তে ত্রিভুজ ABC ৰ কালি উলিয়াব দিছে তো এতে সোৱা এতে কালি কেনেকৈ উলিয়াবা এটো আমাৰ ভূমি হয় এটো উন্নতি হয় ভূমি আৰু উন্নতি আছে ত্রিভুজৰ সূত্ৰ মতে বহাই দিয়া সমাধানত তোমালোকে লিখিবা দিয়া আছে ত্রিভুজ ABC ৰ BC equal to 13 সেন্টিমিটার AD equal to 6 সেন্টিমিটার যেখিনি দিয়া আছে আগতে এখিনি লিখি লোৱা যে কি আমাক দিয়া আছে সো ইয়াৰ পিছত লিখা ত্রিভুজ ABC ৰ কালি ত্রিভুজ ABC ৰ কালি ত্রিভুজৰ কালিৰ সূত্ৰ কি আছিল ত্রিভুজৰ কালিৰ সূত্ৰ আছিল হাফ ইনটু ভূমি ইনটু উন্নতি এইটো আছিল আমাৰ ত্রিভুজৰ কালি উলিওৱাৰ সূত্ৰ হাফ ইনটু ভূমি ইনটু উন্নতি সো এতে হাফ তো বহাই দিয়া হাফ প্লাস ভূমি কি হ'ব এই ত্রিভুজটো যদি BC তুমি ভূমি ধৰা BC ভূমি ধৰিলে এটো উন্নতি হ'ব তেতিয়ালে BC হল ভূমি BC ইনটু উন্নতি কি হ'ব যেহেতু BC ভূমি ধৰিছো ইয়াৰ লগত লম্বভাৱে কি আছে AD তেতিয়ালে AD আমাৰ উন্নতি হ'ব AD তেতিয়ালে হাফ ইনটু BC মান আমাক কিমান দি আছে BC মান দি আছে 13 সেন্টিমিটার 13 সেন্টিমিটার পূরণ AD আমাক কিমান দি আছে AD দি আছে 6 সেন্টিমিটার 6 সেন্টিমিটার দিয়া নাই দে পিছত দিম একেলগে এতেকে 13 আৰু 6 13 আৰু 6 পূৰণ হৈ আছে 13 আৰু 6 পূৰণ কৰা গণৰ লগত যদি আমি 13 আৰু 6 পূৰণ কৰো কিমান পাম যে হাফ ইনটু 78 13 আৰু 6 গুণ 78 তেতিয়া হলে 78 ক এবাৰ 2 ৰে হৰণ কৰিব লগা হল 78 ক আমি 2 ৰে হৰণ কৰিম সো 78 ক যদি তোমালোকে 2 ৰে হৰণ কৰা তো ইয়াৰ আনসাৰটো পাবা 39 যেহেতু আমি কালি উলাইছো তেতিয়া লিখিব 39 সেন্টিমিটার আছিল আমাৰ সেন্টিমিটার স্কয়ার তাৰ মানে এই ত্রিভুজটোৰ কালি হ'ব 39 সেন্টিমিটার স্কয়ার সো এবাৰ আমি 10 নম্বৰ অংক লৈ আইছো 10 নম্বৰ অংক দিয়া আছে এটা ত্রিভুজৰ কালি 35 বর্গ সেন্টিমিটার ত্রিভুজটোৰ এটা শীৰ্ষবিন্দুৰ পৰা ভূমিলৈ টনা লম্বডালৰ দিক 7 সেন্টিমিটার হলে ভূমিৰ দিক উলিওৱা তো এতে ভালদৰে যদি তোমালোকে লক্ষ্য কৰা কি দি আছে আমাক এটা কালি ত্রিভুজটোৰ কালি দিয়া আছে আৰু লগতে কি কোৱা আছে ত্রিভুজটোৰ এটা শীৰ্ষবিন্দুৰ পৰা ভূমিলৈ টনা লম্ব এতে সোৱা ত্রিভুজ যদি মই এটা লও যেনেকাতে ত্রিভুজ আছে এই ত্রিভুজৰ শীৰ্ষবিন্দুৰ পৰা ভূমিলৈ যদি লম্ব টানো এটা লম্ব টানিলো যে এইটো শীৰ্ষবিন্দুৰ পৰা এটা ভূমিলৈ লম্ব টানিছো এটো কি হ'ব একচুয়ালি এইটো হল আমাৰ উন্নতি বুজি পাইছা তাৰ মানে ত্রিভুজ এটা শীৰ্ষবিন্দুৰ পৰা ভূমিলৈ টনা লম্বডালৰ দিক 7 সেন্টিমিটাৰ তাৰ মানে ইয়াৰ উন্নতিহে আমাক 7 সেন্টিমিটাৰ দি আছে আৰু কি বুলি কৈছে দিক 7 সেন্টিমিটাৰ হলে ভূমিৰ দিক উলিওৱা এবারে তলৰ যে ভূমি আছে ভূমিৰ দিকটো উলিয়াব লাগে যেহেতু কালি দি আছে কালিৰ পৰা আমি কালি আৰু উন্নতিৰ পৰা আমি ভূমিৰ দিকটো উলিয়াব পাৰো তো সমাধানত তোমালোকে লিখিবা দিয়া আছে ত্রিভুজৰ কালি কিমান দি আছে ত্রিভুজৰ কালি দি আছে 35 বর্গ সেন্টিমিটার তাৰ মানে 35 সেন্টিমিটার স্কয়ার ত্রিভুজৰ শীৰ্ষবিন্দুৰ পৰা ভূমিলৈ টনা লম্ব তাৰ মানে এটো কি হ'ব উন্নতি কিমান দি আছে মা 7 সেন্টিমিটার এতেকে ত্রিভুজৰ কালি সূত্ৰ মতে বহাই দিয়া এতেকে ত্রিভুজৰ কালিৰ সূত্ৰ কি আছিল হাফ ইনটু ভূমি ইনটু উন্নতি এইটো আছিল আমাৰ ত্রিভুজৰ কালি উলিওৱাৰ সূত্ৰ
এতেকে চোৱা য'ত ত্ৰিভুজৰ কালি আছে তাত আমি কি লিখিম 35 কাৰণ আমাৰ কালিক দিয়ে আছে তে কালিৰ ঠাইত লিখিম আমি 35 ইকুৱেল টু হাফ ইনটু ভূমি ভূমি আমাৰ নাই ভূমি আমাক উলিয়াব লাগে ভূমিটো এনেকৈ ৰাখি দিয়া ভূমি ইনটু উন্নতি উন্নতিৰ ঠাইত কি লিখিম যেটো আমি পাইছোঁ উন্নতি পাইছোঁ 7 সেন্টিমিটাৰ 7 এবাৰ 35 ইকুৱেল টু ওপৰৰ 7টো ক'ত পূৰণ হৈ আছে 7 মানে ওপৰত পূৰণ হৈ আছে তাৰমানে 7/2 2 ওপৰত 7 গুণ 7 ইনটু লগত থাকিব ভূমি 7/2 ভূমি সো এবাৰ মই উল্টাই দিছোঁ দে এই ভূমিটো মই সেইফালে আনিছোঁ চাবা 7/2 ভূমি একো কৰা নাই অকল মই উল্টাই দিছোঁ কাৰণ ভূমিটো এইফালে আনিম সেইকাৰণে ইকুৱেল টু 35 এবাৰ চোৱা যেহেতু আমাক ভূমি লাগে ভূমিটো অকল ৰাখি দিয়াতে ভূমিটো ৰাখি দিয়া এইফালে 35 আছে আমাৰ এই ভূমিৰ লগত এইখিনি পূৰণ হৈ আছিল সেইফালে গ'লে কি হ'ব পূৰণ হ'ব কিন্তু এইটো উল্টি যাব বুজি পাইছা এইফালে কি হ'ব 7/2 আছিল এইফালে আহিলে কি হ'ব 2/7 বুজি পাইছা যদি সমান চিহ্নৰ যেহেতু ভূমিটো এইফালে ৰাখিছোঁ এইফালে আছে এইটো আমি সমান চিহ্নৰ সেইফালে লৈ গৈছোঁ সমান চিহ্নৰ বাওঁফালে আছিল এবাৰ সমান চিহ্নৰ সোঁফালে আনিছোঁ সেইকাৰণে উল্টি যাব 7/2 ঠাইত 2/7 আহিব তেতিয়াহ'লে ভূমি কি আহিব ভূমি ইকুৱেল টু 35 দুগুণ কিমান হয় 35 দুগুণ 70 ডিভাইডেড বাই 7 এবাৰ 70ক যদি হাতেৰে হৰণ কৰা তো তোমালোকে ইয়াতে পাবা 10 তাৰ মানে কি হ'ব এতেকে লিখি দে এতেকে ত্ৰিভুজটোৰ ভূমি ইকুৱেল টু কিমান হ'ব 10 সেন্টিমিটাৰ তাৰমানে 10 সেন্টিমিটাৰ ইয়াৰ ভূমি এবাৰ আমি 11 নম্বৰ অংকলৈ আহিছোঁ 11 নম্বৰ অংকত দি আছে এটা ত্ৰিভুজৰ ভূমি উন্নতিৰ 3 গুণ ত্ৰিভুজটোৰ কালি 24 সেন্টিমিটাৰ স্কোৱাৰ হ'লে ভূমি আৰু উন্নতি উলিওৱা সো ইয়াতে চোৱা আমাক অকল কি দিয়া আছে অকল ত্ৰিভুজটোৰ কালিহে দিয়া আছে ত্ৰিভুজটোৰ কালি দিয়া আছে 24 সেন্টিমিটাৰ আৰু এটা চৰ্ত দি আছে কি চৰ্ত দি আছে আমাক যে ইয়াৰ যেটো ভূমি হ'ব ভূমিটো কি হ'ব উন্নতিৰ 3 গুণ হ'ব বুজি পাইছা কম্পেয়াৰটো কাৰ লগত কৰিছে উন্নতিৰ লগত তো তুমি প্ৰথমে কি কৰা উন্নতিটো x বুলি ধৰি লোৱা ইয়াৰ পিছত ভূমিটো 3 গুণ বুলি কৈছে মানে 3x হ'ব ইয়াৰ পৰা আমি x ৰ ভ্যালুটো পাই যাম সো সমাধানত তোমালোকে লিখিবা ধৰা হল ত্ৰিভুজটোৰ উন্নতি 1 সেন্টিমিটাৰ ইয়াৰ উন্নতি আমি কি ধৰছো 1 সেন্টিমিটাৰ হেতেকে ইয়াৰ পিছত ভূমি কি হ'ব নহলে ভূমি সো আমাক শর্তমতে কি কৈছে যে ভূমি উন্নতিৰ 3 গুণ যেটো উন্নতি পাইছো এটো হল x ইয়াৰ 3 গুণ মানে কি 3x লগতে থাকিব সেন্টিমিটাৰ তাৰ মানে উন্নতি হল x যদি উন্নতি x ধৰো ভূমি হ'ব 3x সেন্টিমিটাৰ এতেকে কালি উলাই দিয়া এতেকে ত্ৰিভুজৰ কালি ত্ৰিভুজৰ কালিৰ সূত্ৰ কি আছিল হাফ ইনটু ভূমি ইনটু উন্নতি এবাৰ সূত্ৰ মতে বহাই দিয়া হাফে থাকিব ভূমি কিমান হ'ব ভূমি হ'ব আমাৰ 3x ইনটু উন্নতি হ'ব x তাৰ মানে হাফ 3x আৰু x কি হ'ব x আৰু x পূৰণ কৰিলে x স্কয়াৰ মানে 3 পূৰণ 3x স্কয়াৰ তাৰ মানে কি আহিল ওপৰত আহিল 3x স্কয়াৰ বাই 2 বুজৰ কালিটো আমাক দিয়া আছে তো এতেকে লিখা দিয়া আছে কি দিয়া আছে আমাক ত্ৰিভুজৰ কালি ত্ৰিভুজৰ কালি কিমান দিয়া আছিল আমাক যদি তুমি ভালদৰে প্ৰশ্নটো চোৱা 24 সেন্টিমিটাৰ স্কয়াৰ কালিটো আমাক দিয়া আছিল তেতিয়া হলে কালি যত পাইছো কালি ঠাইত আমি কি লিখিম আমি যিখিনি পালি হৈছো ত্ৰিভুজৰ কালি আমি যিমানখিনি পাইছো তাৰ ঠাইত এই ত্ৰিভুজৰ কালি ঠাইত আমি এইখিনি লিখিম মানে 3x স্কয়াৰ বাই 2 ইকুৱেল টু এইফালে কি আহিব 24 আমাক লাগে কি আমাক লাগে x স্কয়াৰ তেতিয়া হলে 3x স্কয়াৰ এইফালে ৰাখি দিয়া এইফালে কি থাকিব 24 কিন্তু এই 2 টো কি আছিল x ৰ লগত হৰণ হৈ আছিল এইফালে গলে পূৰণ হ'ব তাৰ মানে 24 ইনটু 2 তাৰ মানে 3x স্কয়াৰ ইকুৱেল টু 24 দুগুণ কিমান হয় 2 4 গুণ 8 2 2 গুণ 4 48 ইয়াৰ পৰা
তোমালোকে এক্স স্কোৱাৰটো ৰাখি দিয়া অকল এবাৰ এক্স স্কোৱাৰ ইকুৱেল টু কি আহিব এফালে 48 আৰু এক্স স্কোৱাৰ লগত যেটো 3 আছিল এইটো তলফালে যাব মানে ইয়াৰ লগত হৰণ হৈ যাব সো ইয়াৰ পিছত হৰণটো কৰি দিয়া এক্স স্কোৱাৰ ইকুৱেল টু 48 যদি 3 ৰে হৰণ কৰে তো তোমালোকে পাবা ইয়াতে 16 সেন্টিমিটাৰ এবাৰ এক্স স্কোৱাৰৰ ভ্যালুখিনি 16 পাইছো আমাক লাগে কি এক্সৰ ভ্যালু সো ইয়াৰ কাৰণে কি কৰিবা 16 কো তুমি স্কোৱাৰ কৰা 16 কেনেকৈ স্কোৱাৰ কৰিব পাৰি তুমি ভাল যদি চোৱা 4 পূৰণ 4 4 গুণ 16 4 পূৰণ 4 মানে কি 4 স্কোৱাৰ 4 স্কোৱাৰ তাৰ মানে কি লিখিব পাৰি যে x স্কোৱাৰ ইকুৱেল টু 4 স্কোৱাৰ তাৰ মানে 16 ৰ বৰ্গমূল হ'ল 4 ৰুট ওভাৰ দিব লাগিছিল মই দিয়া নাই কাৰণ তোমালোকে ৰুট ওভাৰ পা নাই তোমালোকে এনেকা কৰবা যে ফালে স্কোৱাৰ আছে এটো স্কোৱাৰ কৰিবা যে x স্কোৱাৰ ইকুৱেল টু 4 স্কোৱাৰ তাৰ মানে স্কোৱাৰ কেনসেল কৰিব পাৰো স্কোৱাৰ কেনসেল কৰিলে কি থাকিব এফালে থাকিব x ইকুৱেল টু 4 তাৰ মানে x ৰ ভ্যালু আমি পাই গলো এবাৰ x ৰ ভ্যালু আমি ভূমি আৰু উন্নতিত বহাই দিম সো ইয়াৰ পিছত লিখা ত্ৰিভুজটোৰ উন্নতি আমি কি ধৰিছিলো x সেন্টিমিটাৰ x সেন্টিমিটাৰ কি মানে x ৰ ভ্যালু কিমান মাইছো 4 তাৰ মানে ইয়াৰ উন্নতিটি হ'ব 4 সেন্টিমিটাৰ আৰু ত্ৰিভুজটোৰ কি ধৰিছিলো আমি ত্ৰিভুজটোৰ ভূমি কি ধৰিছিলো আমি 3x সেন্টিমিটাৰ তাৰ মানে 3x ৰ ঠাইত কি লিখিম আমি 4 কাৰণ x ৰ ভ্যালু 4 পাইছো সেন্টিমিটাৰ তাৰ মানে 3 4 গুণ 12 সেন্টিমিটাৰ তাৰ মানে এই যেটো ত্ৰিভুজ আমাক দিয়া আছিল ইয়াৰ উন্নতিটি হ'ব 4 সেন্টিমিটাৰ আৰু ত্ৰিভুজৰ ভূমি হ'ব 12 সেন্টিমিটাৰ সো এবাৰ আমি একদম শেষৰ গণিত লৈ আইছো 12 নম্বৰ গণিত সো 12 নম্বৰ অংকত আমাক দিয়া আছে এটা সমকোণী ত্ৰিভুজৰ লম্ব বাহু দুটাৰ মাপ 12 সেন্টিমিটাৰ আৰু 5 সেন্টিমিটাৰ ত্ৰিভুজটোৰ কালি উলিওৱা সো এবাৰ আমাক এটা সমকোণী ত্ৰিভুজ আছে সমকোণী ত্ৰিভুজ মানে কি যাৰ এটা কোণ 90 ডিগ্ৰী 90 ডিগ্ৰী ধৰা এটো এটা সমকোণী ত্ৰিভুজ ইয়াৰ লম্ব বাহু মানে কি এই বাহুটো এই বাহুৰ লম্ব বা এই বাহুটো এই বাহুৰ লম্ব দুইটাই পৰস্পৰ লম্ব হৈ আছে আৰু ইয়াৰ যিকোনো এটা 12 মই ধৰিলো এটো 12 সেন্টিমিটাৰ আৰু 5 সেন্টিমিটাৰ এটো হল আমাৰ 5 সেন্টিমিটাৰ তেতি হলে এই ত্ৰিভুজটোৰ কালি উলিয়াব দিছে সোৱা এতিয়া আমাক এটা ভূমি আনটো লম্ব ধৰিলে হল তলৰ যেটো আছে এটো ভূমি ধৰা এটো লম্ব ধৰা কাৰণ এটো লম্ব বৈ আছে তে 90 ডিগ্ৰী কোণ উৎপন্ন কৰাই আছে সো ডাইৰেক্টলি ইয়াৰ কালি উলাই যাব সো সমাধানত তোমালোকে লিখিবা যে দিয়া আছে ত্ৰিভুজটোৰ লম্ব বাহু দুটাৰ মাপ 12 সেন্টিমিটাৰ আৰু 5 সেন্টিমিটাৰ 12 আৰু 5 সেন্টিমিটাৰ দিয়া আছে ইয়াৰ যিকোনো এটা ভূমি ধৰা আৰু এটা তুমি লম্ব বুলি ধৰি লোৱা সো মই কি কৰিছো লিখিছো যে ইয়াত ভূমি ইকুৱেল টু 12 সেন্টিমিটাৰ আৰু উন্নতি ইকুৱেল টু 5 সেন্টিমিটাৰ তুমি এটা ভূমি ধৰা যেটো মই 12 সেন্টিমিটাৰ তলৰটো আৰু উন্নতি 5 সেন্টিমিটাৰ এটো মই উন্নতি ধৰিছো এবাৰ ইয়াৰ কালি উলাই দিয়া সূত্ৰমতে ইয়াতে লিখি দিয়া তোমালোকে যে ত্ৰিভুজটোৰ কালি ইকুৱেল টু হাফ ইনটু ভূমি ইনটু উন্নতি সো এটো আমাৰ সূত্ৰ আছিল হাফ ভূমিৰ জায়গাত কি লিখিম যেটো ভূমি ধৰছো আমি 12 সেন্টিমিটাৰ ইনটু উন্নতি কিমান ধৰছো 5 সেন্টিমিটাৰ এতে 5 12 গুণ কিমান হ'ব 60 তাৰ মানে হাফ ইনটু 60 তাৰ মানে 60/2 তাৰ মানে 60 ক যদি 2 ৰে হৰণ কৰে কিমান পাবা 30 তাৰ মানে 30 যেটো কালি উলাইছো ইয়াৰ সেন্টিমিটাৰত আছিল কালি সেন্টিমিটাৰ স্কয়াৰ তাৰ মানে এই যেটো ত্ৰিভুজ আছে ত্ৰিভুজটোৰ কালি কিমান হ'ব 30 সেন্টিমিটাৰ স্কয়াৰ